ভোট গ্ৰহণ শেষ হোৱাৰ পিছত আপুনি যদি এটা খাম ভুল কৰি বস্তু বা ডকুমেণ্টছখিনি আপোনালোকে ভৰাই তেতিয়াহে কি হ'ব জানেনে? আপোনাৰ সম্পূৰ্ণ পলিং প্ৰক্ৰিয়া কুৱেশ্যনত আহিব পাৰে আৰু ৰিচেপশ্যন চেণ্টাৰত আপোনাক ৰখাই ৰাখিব পাৰে। সেয়েহে এইটো বেছিভাগ প্ৰিচাইডিং অফিচাৰৰ সেইখিনিতে ভুল কৰে। আজি মই আপোনালোকক দেখুৱাম ভোটৰ পিছত 6টা খামত ঠিক কি ভৰাব লাগে ষ্টেপ বাই ষ্টেপ গাইডখিনি। নমস্কাৰ, আপোনালোকে চাই আছে অইলিছ অসম। যদি আপুনি প্ৰিচাইডিং অফিচাৰ বা পলিং অফিচাৰৰ বা নিৰ্বাচনী ডিউটিত আছে আৰু সমাগত অসমত যি নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে সেইটোৰ কাৰণে আপোনালোক সকলোৰে এই ভিডিঅ'টো আপোনালোকৰ বাবে এটা লাইফ ছেভিং গাইড হ'ব পাৰে। শেষলৈকে চাব কাৰণ মই আপোনালোকক ৰেডিমেড চেকলিষ্ট দিম। আজিৰ এই ভিডিঅ'টোৱে আপোনালোকে জানিব পাৰিব 6টা খামৰ সম্পূৰ্ণ তালিকাসমূহ আৰু কোনটো খামত কি ভৰাব লাগিব আৰু কি ভুল হ'লে সমস্যা হ'ব। শেষত মই আপোনালোককে অন্যতকৈ এটা টিপছ দিম যিটোৱে আপোনালোকক আগবঢ়াই ৰাখিবলৈ সহায় কৰিব। প্ৰথম খাম যিখন আছে সেইখন হ'ল বগা কালাৰৰ EVM পেপাৰ খাম। এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ খাম। ইয়াত ভৰাব লাগিব আপোনালোকে ফৰ্ম নম্বৰ 17C বুথৰ সম্পূৰ্ণ হিচাপ, প্ৰিচাইডিং অফিচাৰৰ ৰিপৰ্ট, পাৰ্ট 1 to 3 আৰু মক পোল চাৰ্টিফিকেট আৰু ফাইনেল ভোটিং চামাৰিখন। এটা কথা মনত ৰাখিব, ফৰ্ম নম্বৰ 17C ভুল হ'লে সম্পূৰ্ণ সমস্যা হ'ব পাৰে। আৰু দ্বিতীয় যিখন খাম আছে সেইটো হ'ল বগা ষ্টেটৰী ট্ৰান্সপাৰেণ্ট খাম। ইয়াত আপোনালোকে ভৰাব লাগিব প্ৰিচাইডিং অফিচাৰৰ ডায়েৰীখন, ফৰ্ম নম্বৰ 17A আৰু ভোটাৰৰ ৰেজিষ্টাৰ আৰু চেলেঞ্জ ভোটৰ লিষ্ট বা ভিজিট শ্বীট যিখন আছে সেইখন। এই খামটো হৈছে আপোনাৰ দিনটোৰ ৰিপৰ্ট কাৰ্ড। খাম নম্বৰ 3 তৃতীয় খাম যিখন আছে সেইখন বগা ষ্টেটৰী কভাৰ। এইটো আইনী প্ৰমাণৰ বাবে ব্যৱহাৰ হয়। ইয়াত আপোনালোকে ভৰাব লাগিব মাৰ্ক ইলেক্টৰেল ৰোল, ভোটাৰ শ্লিপছ আৰু বেলট প্লাছ ফৰ্ম নম্বৰ 17B চেলেঞ্জ অফ লিষ্ট। কেতিয়াবা কোৰ্টৰ কেছত এইবোৰ ব্যৱহাৰ কৰা হয়, গুৰুত্ব সহকাৰে যাতে আপোনালোকে খামখিনিত ভৰায়। চতুৰ্থ নম্বৰ খামটো হ'ল হালধীয়া নন ষ্টেটৰী খাম। ইয়াত বেছিভাগ ছাপৰ্টিং ডকুমেণ্টছ থাকে, যেনে ৱৰ্কিং কপি অফ ৰোলছ, ডিক্লেৰেশ্যন ফৰ্মছ, ৰিচিপ্ট বুক, আনইউজ চিলসমূহ, ফৰ্ম 49A যদি কমপ্লেইণ্ট থাকে বা ASD ডিক্লেৰেশ্যনখন। এইবোৰ ইগন'ৰ কৰিব নালাগে কাৰণ অডিটৰ সময়ত সেইখিনি লাগে। খাম নম্বৰ 5 পঞ্চম নম্বৰ খাম যিখন আছে সেইখন হেণ্ডবুক খাম বুলি কোৱা হয়। ইয়াত আপোনালোকে ভৰাব লাগিব প্ৰিচাইডিং অফিচাৰৰ হেণ্ডবুক আৰু ইংক বটল, ষ্টাম্প, পেড সেইখিনি, আৰু এইবোৰ অফিচিয়েল মেটেৰিয়েলছ হয়, সেইকাৰণে এইখিনি গুৰুত্ব সহকাৰে যাতে আপোনালোকে ভৰাই এই খামটো। শেষৰ খাম যিখন আছে খাম নম্বৰ 6 নীলা মিছিলিনিয়াছ খাম। সেইখনত কেণ্ডিডেটৰ বুকলেট, মেটেল চিল, ৰাবাৰ ষ্টাম্প আৰু স্মল মেটেৰিয়েলছ যিসমূহ আছে সেইখিনি, বাকী সকলো বস্তু আপোনালোকে যিখিনি থাকে ইয়াৰ লগত এডিশ্যনেলি সেইখিনি আপোনালোকে মিছিলিনিয়াছ হিচাপে ভৰাই ৰাখিব পাৰে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ ষ্টেপসমূহ হ'ল সকলো খাম চিল কৰক, এজেণ্টৰ ছিগনেচাৰ লওক আৰু চেকলিষ্টখন পূৰণ কৰক। আৰু এটা কথা সকলো মন কৰিব যে কোনো বস্তু ভুল নহয় যাতে এবাৰ নহয় দুবাৰ চেক কৰিব। চিলিঙৰ সময়ত এজেণ্টক মাতক, যেতিয়া এজেণ্টসকল থাকিব, যেতিয়া আপোনালোকে চিল কৰিব তেতিয়া মাতি দিব। ডায়েৰী আপডেট কৰি ৰাখক আৰু ঘূৰা-ঘূৰি নকৰিব। একুৰেচি ইম্পৰ্টেণ্ট ৰাখিব লাগে। এটা কথা মনত ৰাখিব, কিন্তু ফাষ্ট নহয়, কিন্তু কাৰেক্ট হ'ব লাগে, তেতিয়াহে আপোনালোকৰ কোনো প্ৰব্লেম নহয়। গতিকে প্ৰিয় শিক্ষক শিক্ষয়িত্ৰীসকল, আপুনি সম্পূৰ্ণ এই ভিডিঅ'টো যদি চাইছে আৰু স্পষ্টকৈ বুজি পাইছে ভোটৰ পিছত এই 6টা খামত কি ভৰাব লাগে, তেনেতে এই ভিডিঅ'টো আপোনালোকৰ সহায়ক হ'ব বুলি আমি ধাৰণা কৰিছোঁ। ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আপোনালোক সকলোৰ কাৰণে ফৰ্ম নম্বৰ 17C কেনেকৈ 5 মিনিটত পূৰণ কৰিব পাৰি সেইসমূহ আপোনালোক সকলোকে জনাম ভিডিঅ'ৰ জৰিয়তে। আৰু এটা বস্তু আপোনালোক সকলোকে সদৌ শেষত ক'ব বিচাৰিছোঁ, সকলো ভিউৱাৰ্ছসকলক, এইবাৰ যিখিনি নিৰ্বাচন প্ৰক্ৰিয়া আপোনালোকে যাব, হয়তো বহুতো নতুন প্ৰিচাইডিং অফিচাৰে পাইছে বা তেওঁলোকে ট্ৰেইনিঙো সম্পূৰ্ণ কৰিছে, কিন্তু এই সম্পৰ্কে মই আপোনালোকক মনত থাকিবৰ কাৰণে হয়তো আপোনালোকে জানে, আকৌ এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে বনাইছোঁ যাতে কোনো ধৰণৰ প্ৰব্লেম বা অসুবিধা আপোনালোকে নাপায়, ধুনীয়াকৈ আপোনালোকৰ
প্ৰক্ৰিয়াখিনি কৰি পেলাই নিজৰ ডিউটি শেষ কৰিব পাৰে। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টো ইমান